নমস্কাৰ বন্ধু বান্ধৱীসকল, হিজৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছোঁ। বৰ্তমান আমি মোগলৰ ৰাজত্বৰ সময়খিনি আলোচনা কৰি আছোঁ। আমি পাই আহিছোঁ যে মোগলৰ ৰজাসকলে 1526 পৰা 1857 চনলৈকে শাসন কৰিছিলে। পোনপ্ৰথমে বাবৰে পানিপথৰ যুদ্ধত ইব্ৰাহিম লোধীক হৰুৱাই 1526 চনত দিল্লীৰ সিংহাসন অধিকাৰ কৰিছিলে। তেওঁ 1526 পৰা 1530 শাসন কৰিছিলে। ইয়াৰ পাছত তেওঁৰ পুত্ৰ হুমায়ুন ৰজা হৈছিলে। কিন্তু হুমায়ুনে তেওঁৰ শাসনকালত দুবাৰ সিংহাসনত উঠিছিলে। প্ৰথমবাৰ তেওঁ 1530 চনত সিংহাসন আৰোহণ কৰিছিলে। তাৰ পাছত তেওঁ 1555 চনত। তেওঁ যেতিয়া 1530 চনত শাসন কৰি আছিলে, 1530 পৰা 1540 তেওঁ শাসন কৰি আছিলে, সেই সময়তে কনৌজৰ যুদ্ধত শ্বেৰশ্বাহ ছুৰীয়ে হুমায়ুনক পৰাস্ত কৰে আৰু পৰাস্ত কৰি দিল্লীৰ সিংহাসন দখল কৰে। হুমায়ুন ইৰাণলৈকে পলাই গৈছিল। পুনৰ তেওঁ ঘূৰি আহি চিকন্দৰ শ্বাহ ছুৰীক হত্যা কৰি 1555 চনত পুনৰ দিল্লীৰ সিংহাসন আৰোহণ কৰে। তেওঁৰ পাছৰ ৰজা হৈছিলে আকবৰ। তেওঁ বহুত সৰু কালতে ৰজা হৈছিলে, কাৰণ 1555 চনৰ পৰা 1556 চনলৈকেহে হুমায়ুনে শাসন কৰিছিলে। লাইব্ৰেৰী চিৰিৰ পৰা পৰি হুমায়ুনৰ মৃত্যু হয়। সেই সময়ত আকবৰৰ বয়স মাত্ৰ 13 বছৰ আছিল আৰু সেই সময়তে আকবৰে বেৰম খানৰ সহযোগত পানিপথৰ দ্বিতীয় যুদ্ধত জিকি দিল্লীৰ সিংহাসনত বহিছিলে। তেওঁ 1556 পৰা 1605 চনলৈকে শাসন কৰিছিল। আকবৰ সিংহাসনত থাকোঁতেই জাহাংগীৰে তেওঁৰ বিৰুদ্ধে আন্দোলন কৰিছিলে আৰু তেওঁ আকবৰৰ এজন প্ৰিয় লোক আবু ফজলক হত্যা কৰে। ইয়াৰ পাছত 1505 চনত যেতিয়া আকবৰৰ ডায়েৰিয়া ৰোগত মৃত্যু হয়, তাৰ পাছত জাহাংগীৰ ৰজা হৈছিলে। জাহাংগীৰে 1605 পৰা 1627 চনলৈকে শাসন কৰিছিলে। জাহাংগীৰে দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে যদিও তেওঁ জনসাধাৰণৰ কাৰণে বহুত ন্যায়মূলক কাম কৰিছিলে। সেইকাৰণে তেওঁক কিং অফ জাষ্টিচ বুলি কোৱা হয়। তেওঁ নিজৰ ৰাজসভাৰ বাহিৰত এটা ডাঙৰ ঘণ্টা বা টিলিঙা এৰি দিছিলে, যাতে সাধাৰণ মানুহখিনিয়ে আহি তেওঁলোকৰ কিবা সমস্যা হ'লে সেইটো বজাই দিব পাৰে আৰু ৰজাক লগ কৰি সেই সমস্যাবিলাকৰ কথা জনাব পাৰে। আৰু তেওঁ সেই সমস্যাবিলাক সমাধানো কৰিছিলে। সেয়েহে তেওঁক কিং অফ জাষ্টিচ বুলি কোৱা হয়, অৰ্থাৎ ন্যায়ৰ ৰজা আছিলে। তেওঁৰ সময়ত চিত্ৰকলাও শীৰ্ষত আছিলে। চিত্ৰকলা মানে সেই সময়ত বহুত বিকাশ হৈছিলে। তেওঁ নিজৰ আত্মজীৱনীত এনেকুৱাকৈ কৈছিলে যে তেওঁ ৰাজসভাৰ যদি চিত্ৰকৰসকলে এখন চিত্ৰ একেলগে আঁকে, তাৰ কোনখিনি জেগা কোনে আঁকিছে তেওঁ কৈ দিব পাৰিব নেদেখাকৈ। কাৰণ তেওঁ ইমানেই জ্ঞান আছিলে, ইমানেই চিত্ৰ ভাল পাইছিলে যে সেইখিনি কোনোবাই আঁচ এডাল মাৰিলেও তেওঁ চিনি পাইছিলে। তেওঁ যেতিয়া শাসনত আছিলে, তেতিয়া তেওঁ এজন পুতেকক খুৰমক দক্ষিণ ভাৰত জয় কৰিবলৈ পঠাইছিলে আৰু সেই যুদ্ধত খুৰম জয় হৈছিলে। তেতিয়া তেওঁ মানে গম পাইছিলে যে তেওঁ যোগ্য হয় আৰু সেই যোগ্যতা ভিত্তিতে তেওঁ তাক ৰজা হিচাপে নিযুক্তি দিয়ে আৰু সেইজনৰ নামেই তেওঁ শ্বাহজাহান দিছিলে। অৰ্থাৎ গোটেই দুনিয়াখনৰ এজন শাসক হিচাপে তেওঁ শাসন কৰিব পাৰিব বুলি ভাবিছিলে। সেইকাৰণে তেওঁৰ নামটো শ্বাহজাহান দিছিলে আৰু তেওঁৰ পাছতেই তেওঁৰ পুত্ৰ শ্বাহজাহানে শাসন কৰিছিলে। আজি আমি সেই শ্বাহজাহান আৰু তেওঁৰ দুজন পুত্ৰ দাৰা চিকো আৰু ঔৰংজেবৰ বিষয়ে আলোচনা কৰিম। শ্বাহজাহানে শাসন কৰিছিলে 1628 পৰা 1658 চনলৈকে। যেতিয়া তেওঁ সিংহাসনত উঠিছিলে, সিংহাসনত উঠিয়ে তেওঁৰ নিজৰ পত্নীৰ নাম মলিকাই জাহান নাম দিছিলে। তেওঁৰ পত্নী আছিলে মমতাজ আৰু সেই মমতাজ জাহাংগীৰ যিজন তেওঁৰ দেউতাক আছিলে, জাহাংগীৰৰ পত্নী নুৰজাহানৰ ভতিজাক আছিলে। আৰু জাহাংগীৰ বহুত ৰংগীলা ৰজা আছিলে ন, সেইকাৰণে তেওঁ মানে আজি কাৰোবাক ভাল পায়, কাইলৈ কাৰোবাক ভাল পায়, এনেকুৱা নিচিনা আছিলে। যেতিয়া মানে বহুত ডাঙৰ বয়সত নুৰজাহানক বিয়া কৰাইছিলে, তেওঁ এগৰাকী দাসী আছিলে তেওঁলোকৰ ৰাজসভাত, আৰু সেই নুৰজাহানৰে এগৰাকী ভতিজাক হৈছে মমতাজ। সেই মমতাজক শ্বাহজাহানে বিয়া কৰাইছিলে আৰু তেওঁ শাসনলৈ আহি তেওঁৰ নামটো মলিকাই জাহান দিছিলে। তেওঁৰ আচল নাম আছিলে আৰজুমন বানু বেগম। তেওঁলোকৰ 14টা সন্তান জন্ম হৈছিলে, তাৰে 7টা মৃত্যু হয় আৰু শেষৰ সন্তানটো জন্ম হওঁতে তেওঁ প্ৰসৱিকাৰ মৃত্যু হয় আৰু বাচি থাকিলে 7জন, তাৰে 4জন ল'ৰা আছিলে আৰু 3গৰাকী ছোৱালী আছিলে। সেইকেইজন হৈছে ঔৰংজেব, দাৰা চিকো, মুৰাদ আৰু সাজুজা, আৰু ছোৱালীকেইজনী হৈছে জাহানাৰা, ৰোশনাৰা আৰু গহানাৰা। সেই ঔৰংজেব আৰু দাৰা চিকোৱে পাছত সিংহাসনত আহে। বাকীকেইজনো সুবেদাৰ হিচাপে আছিলে, আমি সেয়া পাম বাৰু। যেতিয়া তেওঁৰ শেষৰ সন্তানটো জন্ম হয়, তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ স্মৃতিতেই শ্বাহজাহানে তাজমহল বনাইছিলে। এই শ্বাহজাহানৰ সময়ত বিল্ডিঙৰ মানে বহুত বিকাশ হৈছিলে। ইয়াৰ আগত যিজন জাহাংগীৰ আছিলে, তেওঁৰ সময়ত চিত্ৰকলাৰ বিকাশ হৈছিলে। তাৰ আগত আকবৰৰ দিনত শাসন প্ৰণালীটো উন্নত হৈছিলে। তেনেকৈ শ্বাহজাহানৰ দিনত বিল্ডিঙৰ মানে এইটো সময়ত ক্ৰমান্বয়ে মোগল সাম্ৰাজ্য শীৰ্ষত উঠিছিলে। শ্বাহজাহানৰ সৰুকালৰ নাম আছিলে খুৰুম। তেওঁৰ দেউতাকেই তেওঁৰ নামটো শ্বাহজাহান দিছিলে। এতিয়া মই কৈ আহিছোঁ, তেওঁৰ সময়ত বিল্ডিঙৰ কাৰণে বহুত বিখ্যাত আছিলে। সেই সময়ছোৱাক গল্ডেন পিৰিয়ড অফ বিল্ডিং বুলি কোৱা হয়। সুধিব পাৰে কাৰ সময়ছোৱাক গল্ডেন পিৰিয়ড অফ বিল্ডিং বুলি কোৱা হয়। শ্বাহজাহানে তাজমহল, লালকিল্লা,
মতি মছজিদ, জমা মছজিদ, এই সকলোবিলাক আমি যিবিলাক শুনি আছোঁ মোগলৰ সময়ত, সেই সকলোবিলাক তেওঁৰে নিদৰ্শন হয়। মানে সকলোবিলাক মানে যিখিনি বেছিভাগ বিখ্যাত আছে সেইখিনি তেওঁৰে নিদৰ্শন হয়। তাজমহল তেওঁ মমতাজৰ স্মৃতিত বনাইছিলে। তেওঁৰ পত্নীৰ মৃত্যু হৈছিলে 1631 চনত। যেতিয়া তেওঁৰ মৃত্যু হয়, সেই মৃত্যুৰ যিখিনিত পুতে বা যিখিনিত তেওঁৰ মকবৰা বনাইছিলে তাৰ ওপৰতে তাজমহলটো আছে। সেইটো বনাইছিলে 1631 চনত আৰু সেইটো কমপ্লিট হৈছিলে 1653 চনত। মানে এইটো 22 বছৰ লাগিছিলে। আৰু তেওঁৰ এনেকুৱাও প্লেন আছিলে যে তেওঁৰ কাষতে এটা ক'লা তাজমহলো বনাব তেওঁৰ কাৰণে, কিন্তু সেইটো সফল হৈ নুঠিলে। শেষত মানে তেওঁৰ তাত পইচা নাইকিয়া হৈ গ'ল আৰু তেওঁৰ পুতেক ঔৰংজেব তেওঁক বন্দী কৰি ৰাখিছিলে এই তাজমহলৰ সন্মুখতে। একদম এটা সৰুকৈ ঘৰ বনাই লৈছিলে তাজমহলৰ সন্মুখত, এটা দেখি থকাকৈ এটা বাট দি দিছিলে যাতে তাজমহলটো দেখি থাকিব পাৰে, তেনেকৈ বন্দী কৰি ৰাখিছিলে। আৰু তেওঁক খাবলৈ ববলৈও বৰ বিশেষ দিয়া নাছিলে, মানে পইচা পাতি শেষ হৈ গৈছিলে এইবিলাক বিল্ডিঙৰ কাম কৰোঁতে। তেওঁ তেনেকেই মৃত্যু হৈছিলে সেই ঘৰটোতে থাকি। এই তাজমহলটো বনাইছিলে উস্তাদ এতাম লাহোৰী, এইজনে বনাইছিলে, এজন মিস্ত্ৰী হয়। আৰু উস্তাদ ঈছা খান তেওঁ মানে ঠিকাদাৰ টাইপত আছিলে। কিন্তু দুইজনে মনত ৰাখিব, দুইজনে মানে সেই ঘৰটো বনোৱাত বিশেষভাৱে হাত আছে। তাজমহলটো বনাওঁতে 1000 হাতী আৰু 50,000 মানুহৰ প্ৰয়োজন হৈছিলে। আৰু সুধিব পাৰে তাজমহলটো ক'ত আছে? যমুনা নদীৰ পাৰত আছে। পাছত আহোঁ লালকিল্লা। সেই সময়ৰ এটা তেওঁৰ অন্যতম নিদৰ্শন হৈছে লালকিল্লা, যিটো দিল্লীত আছে। ইয়াত 2খন দৰ্জা আছিলে, সেইখনৰ ভিতৰত অন্যতম হৈছে লাহোৰী গেট, যিখন মানে ফ্ৰণ্টৰ দুৱাৰখন হয়, সেইখনক লাহোৰী গেট বুলি কোৱা হয়। সেই লালকিল্লাৰ ভিতৰত 2টা সভাগৃহ আছে। সভাগৃহ মানে মিটিং কৰিব পৰাকৈ এটা 2টা ঘৰ আছে। সেই এটা ঘৰক কয় দিবানে আম আৰু আনটোক কয় দিবানে খাছ। দিবানে আনত সাধাৰণ জনসাধাৰণেও অংশগ্ৰহণ কৰিব পাৰিছিলে। তাত কিবা মিটিং হ'লে বা কিবা সভা হ'লে তাত সাধাৰণ জনসাধাৰণ আহিব পাৰে। আৰু দিবানে খাছত যিসকল মানে ৰাজ কাৰ্যৰ লগত জড়িত সেই মানুহখিনিয়ে তাত অংশগ্ৰহণ কৰিব পাৰিছিলে। জমা মছজিদ সেইটো বনাইছিলে 1644 চনত, যিটো দিল্লীত আছে আৰু সকলোতকৈ ডাঙৰ মছজিদ, আৰু ই লালকিল্লাৰ সন্মুখতে আছে। তাৰপিছত আহিলে মতি মছজিদ। মতি মছজিদটো আগ্ৰাত আছে, আৰু যিটো আগ্ৰাত কিলা আছে সেই কিলাটোৰ ভিতৰত আছে। ইয়াৰ পাছৰ ঔৰংজেবেও এটা মতি মছজিদ নিৰ্মাণ কৰাইছিল, সেইটো লালকিল্লাৰ ভিতৰত আছে। সেই একেটা নহয় দেই, এটা লালকিল্লাৰ ভিতৰত মানে দেউতাকে বনোৱাৰ পাছত তেওঁ লালকিল্লাৰ ভিতৰত এটা মতি মছজিদ বনাইছে। আৰু এই মতি মছজিদটো যিটো শ্বাহজাহানে বনাইছিলে সেইটো আগ্ৰাৰ কিলাৰ ভিতৰত আছে। সুধিব পাৰে, আৰু যদি কেতিয়াবা মতি মছজিদ কোনে বনাইছিলে বুলি সোধে তেতিয়া এই শ্বাহজাহানেই হ'ব। এইটো কথা নুশুনে, মানে এইটো সৰু আছিলে বা পাছত বনোৱা হৈছিলে। তেওঁ শিখ গুৰু হৰি গোবিন্দৰ লগত বিবাদ হৈছিলে। এইটো এটা চিকাৰক লৈ বিবাদ হৈছিলে। তেওঁক চিকাৰ কৰি আনোতে হৰি গোবিন্দৰ সন্মুখত সেই চিকাৰটো আহি গৈছিলে, সেইকাৰণে তেওঁৰ লগত বিবাদ হৈছিলে। ইয়াৰ আগৰ জাহাংগীৰৰ শিখ গুৰু অৰ্জুন দেৱৰ লগত বিবাদ হৈছিলে। তেওঁৰ এজন বিদ্ৰোহী পুত্ৰক আশ্ৰয় দিয়াৰ কাৰণে তেওঁক ফাঁচি দিছিলে। আৰু এওঁৰ সময়ত সম্পূৰ্ণৰূপে আফগানিস্তানখন ভাৰতৰ পৰা আঁতৰ হৈ গৈছিলে। আমি পাই আহিছোঁ ন, যেতিয়া জাহাংগীৰ আছিলে, জাহাংগীৰৰ সময়ত আফগানিস্তানত বিদ্ৰোহ হৈছিলে আৰু জাহাংগীৰে বহুত কষ্ট হৈছিলে সেই বিদ্ৰোহ দমন কৰোঁতে। কিন্তু যেতিয়া শ্বাহজাহান হ'ল, শ্বাহজাহান হওঁতে সম্পূৰ্ণৰূপে আফগানিস্তানখন ভাৰতৰ হাতৰ পৰা গুচি গৈছিলে। সেই সময়লৈ পৰ্তুগালসকলে মানে ভাৰতত তেওঁলোকৰ বিজনেছ মানে গঢ়ি তুলিছিলে, তেওঁলোকৰ পুৰা দপদপা তেতিয়ালৈকে আহি গৈছিলে। সেই সময়তে 1632 চনত যিসকল পৰ্তুগালে তেওঁলোকৰ হুগলী নদীখন তেওঁলোকৰ অধীনলৈ লৈ গৈছিলে, সেই হুগলী নদীখন তেওঁ পুনৰ উদ্ধাৰ কৰিছিলে। ইয়াৰ উপৰিও তেওঁ ময়ূৰ সিংহাসন, আমি যিখন ময়ূৰ সিংহাসনৰ কথা কওঁ, কোহিনুৰ হীৰা আছে যে, কোহিনুৰ হীৰা দক্ষিণ ভাৰতৰ পৰা আনিছিলে ন, সেই ময়ূৰ সিংহাসন তেওঁ নিৰ্মাণ কৰিছিলে। তেতিয়াৰ পৰা সেইখন মহম্মদ শ্বাহৰ দিনলৈকে আছিলে। আৰু মহম্মদ শ্বাহৰ দিনত যেতিয়া নাদিৰ শ্বাহে আক্ৰমণ কৰিছিলে, নাদিৰ শ্বাহে আক্ৰমণ কৰি সেই সিংহাসনখন ইৰাণলৈকে লৈ গৈছিলে। পাছত সেইখন ব্ৰিটিছে লৈ যায়। তেওঁ আগতে যিটো বছৰে এবছৰত মানে দৰমহা দিয়াৰ ছিষ্টেম আছিলে, সেই ছিষ্টেমটো নাইকিয়া কৰি প্ৰত্যেক মাহে দৰমহা দিয়াৰ ছিষ্টেম কৰিছিলে। তেওঁৰ দিনৰ পৰাই জমা মছজিদৰ কাষত যিখন মীনা বজাৰ আছে, দিল্লীৰ যিখন মীনা বজাৰ আছে, সেই তেতিয়াৰ পৰাই সেইখন আছিলে। তেওঁ জীৱিত কালতেই তেওঁৰ এজন পুত্ৰ দাৰা চিকো, আমি তেওঁ 4জন পুতেকৰ কথা পাই আহিছোঁ ন, দাৰা চিকো, ঔৰংগজেব, মুৰাদ, চাজুজা। সেই দাৰা চিকো যে আছিলে, তেওঁ দাৰা চিকো যোগ্য আছিলে। সেয়েহে তেওঁ শ্বাহজাহানে মানে জীৱিত কালতে তেওঁক ৰজা হিচাপে বা তেওঁৰ সিংহাসন পাব বুলি ঘোষণা কৰি থৈছিলে। আৰু বাকী যিকেইজন আছিলে ঔৰংগজেব, মুৰাদ আৰু চাজুজাক কমে মানে সুবেদাৰ হিচাপে বেলেগ বেলেগ জেগাত নিযুক্তি দিছিলে। ঔৰংগজেবক দক্ষিণ ভাৰতত দিছিলে, তাতে তেওঁ ঔৰংগাবাদ চহৰ স্থাপন কৰিছিলে আৰু তাতে তেওঁ মানে শাসন কৰি আছিলে। তেনেদৰে মুৰাদে বেংগলৰ ফালে আছিলে, আৰু চুৰাজে মালোৱাৰ যোনখিনি জেগা ওচৰে পাজৰে সেইখিনিতে আছিলে। আৰু দাৰা চিকোই মেইন ৰজা হিচাপে শাসন কৰিছিলে, তেওঁ দিল্লীত আছিলে। কিন্তু কি হ'ল, 1658 চনত মানে শ্বাহজাহানৰ মৃত্যু হ'ল বুলি এটা ভুৱা বাতৰি ওলালে যে শ্বাহজাহান মৃত্যু হ'ল। তেতিয়া কি হ'ল, এই চাৰিওফালৰ পৰা 4জনে
সেই দিল্লীৰ জেগাটো দখল কৰিবলৈ আহিলে, মানে সেই দাৰা চিকোৰ জেগাটো দখল কৰিবলৈ আহিলে। মালৱাৰ অংশটোত আছিলে সাজুজা, তেওঁ মানে সোনকালেই গৈ তাত পায় ন। তেওঁ প্ৰথম আক্ৰমণ কৰিবলৈ গৈছিলে। আক্ৰমণ কৰিবলৈ যাওঁতে দাৰা চিকোৰ এজন পুত্ৰ চুলেমানৰ লগত যুদ্ধ হয়। সেই যুদ্ধখনক বাহাদুৰপুৰৰ যুদ্ধ বুলি কোৱা হয়। তাত চুলেমান মানে দাৰা চিকোৰ পুতেক জিকিছিলে। সেই সাজুজা তাৰ পৰা আউট হৈ গ'ল। তেনেদৰে ৰাদেও বেংগলৰ পৰা আক্ৰমণ কৰিবলৈ আহিছিলে, কিন্তু দেখিলে যে এইফালে সাজুজাৰ লগত চুলেমান জিকিলে, সেইকাৰণে তেওঁ যুদ্ধ নকৰাকৈ তাৰ পৰা ঘূৰি গ'ল। আৰু ঔৰংগজেব দক্ষিণ ভাৰতৰ পৰা মানে ঔৰংগাবাদৰ পৰা আহি পেলাই সেই জেগাটো দখল কৰিবলৈ আহিলে। তেওঁ ঔৰংগজেব এনেকুৱা আছিলে, তেওঁক যিকোনো কাৰণতে সিংহাসন লাগে, তেওঁ মানে ককায়েক ভায়েক কাকো চিনি নাপায় মানে। তেওঁ দাৰা চিকোৰ লগত 4 বাৰ যুদ্ধ কৰিছিলে। ফাৰ্ষ্ট ঘাগৰ যুদ্ধ কৰিছিলে, তাত ঔৰংগজেব জিকিছিলে। তাৰপাছত ঘৰমতত যুদ্ধ কৰিছিলে, তাতো ঔৰংগজেব জিকিছিলে। তাৰপিছত শামুগৰ যুদ্ধ হৈছিলে। সেই শামুগৰৰ যুদ্ধত 1658 চনতে ঔৰংগজেবে ৰাজসিংহাসন দখল কৰি তেওঁ ৰাজ অভিষেক পাতিছিলে, মানে তেওঁ নিজৰ ৰজা হ'বলৈ যিখিনি নিয়ম কানুন কৰিব লাগে সেই ৰাজ অভিষেক পাতি সিংহাসনত উঠিছিলে। কিন্তু পাছত দাদা চিকোৱে আকৌ আহি পেলাই ঔৰংগজেবক আক্ৰমণ কৰে। সেইবাৰ তেওঁ হত্যা কৰে মানে, আৰু তেওঁক ইছলাম ধৰ্মৰ বিৰোধিতা কৰাৰ নামত তেওঁক ফচাই দিয়া, মানে যে তেওঁ ইছলাম ধৰ্মৰ বিৰোধিতা কৰিছে, তেওঁ ইছলাম ধৰ্মৰ অপমান কৰিছে, সেইকাৰণে তেওঁক হত্যা কৰিব লাগে, সেইবুলি তেওঁক হত্যা কৰোৱা হৈছিলে। সেই যুদ্ধখনৰ নাম আছিলে দেৱৰাই যুদ্ধ। সেই দেৱৰাই যুদ্ধতে দাৰা চিকোক হত্যা কৰা হ'ল। হত্যা কৰি পুনৰ ঔৰংজেব ৰাজসিংহাসনত উঠে। ঠিক আছে, মানে দাৰা চিকোৱে বেছি দিন শাসন কৰিবলৈ নাপালে, তেওঁ দেউতাকে দিয়াৰ পাছতে সিংহাসনত উঠিছে, কিন্তু তেওঁ ঔৰংজেবৰ লগতে বহুত কেইবাৰ যুদ্ধ হ'ল। তাৰপিছত ঔৰংজেব সিংহাসনত উঠে। দাৰা চিকোৱে কিতাপ প্ৰথম ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে, এইটো মনত ৰাখিব দেই, ইম্পৰ্টেণ্ট হয়। ইয়াৰ পাছৰ ৰজা হৈছিলে ঔৰংগজেব। ঔৰংগজেবে 1658 চনৰ পৰা 1707 চনলৈকে শাসন কৰিছিলে। আমি এতিয়া যেনেদৰে পাই আহিছোঁ, তেওঁ দাৰা চিকোক হত্যা কৰিলে, হত্যা কৰি সিংহাসনত উঠিছে। প্ৰথম কি হ'ল, তেওঁ যেতিয়া যে দেউতাক শ্বাহজাহানৰ মৃত্যু হ'ল বুলি শুনি তেওঁলোক যুদ্ধলৈ আহিলে। আহি প্ৰথম 1658 চনত দাৰা চিকোক হৰুৱাই তেওঁ সিংহাসনত উঠিলে মানে তেওঁ প্ৰথম ৰাজ অভিষেক কৰিলে। তাৰপিছত ৰাজ অভিষেক কৰি তেওঁ দেখিলে যে তেওঁৰ ৰাজসভাত ধন মানে পইচা পাতিৰ বহুত কমি আছে, সেইকাৰণে তেওঁ দেউতাকৰ ওপৰত খং উঠিলে আৰু দেউতাকক বন্দী কৰি থৈ দিলে। আৰু বন্দী কৰি থ'লে ক'ত? তাজমহলৰ সন্মুখত, মানে তাজমহলটো দেখি থকাকৈ বন্দী কৰি থ'লে। কিন্তু পুনৰ 1660 চনত দাৰা চিকোৱে আকৌ ঔৰংগজেবক আক্ৰমণ কৰে, কাৰণতো ঔৰংগজেবক দিল্লীৰ সিংহাসন দিছিলে ন, সেইকাৰণে পুনৰ দাৰা চিকোৱে আক্ৰমণ কৰে। সেই সময়ত দাৰা চিকোক তেওঁ হত্যা কৰে, আৰু হত্যা কৰি পুনৰ দ্বিতীয়বাৰ মানে তেওঁ ৰাজ অভিষেক কৰে। এইটো সুধিব পাৰে, যোন মোগলৰ ৰজাই দুবাৰকৈ ৰাজ অভিষেক কৰিছিলে ঔৰংগজেবে, তেওঁ প্ৰথম যুদ্ধত দাৰা চিকোক হৰুৱাই সিংহাসনত উঠিছিলে, বা দেউতাকক বন্দী কৰি সিংহাসনত উঠোতে ৰাজ অভিষেক কৰিছিলে, আৰু পাছত যেতিয়া দাৰা চিকোক হত্যা কৰিছিলে, হত্যা কৰি পেলাই তেওঁ পুনৰ ৰাজ অভিষেক পাতিছিলে। তেওঁ মানে ধৰ্মৰ প্ৰতি কোনো সহানুভূতি নাছিলে, তেওঁ অইন ধৰ্মক ঘৃণা কৰিছিলে, বা তেওঁ অইন ধৰ্মৰ প্ৰতি ভাল ভাৱ নাছিল। তেওঁ ইছলাম ধৰ্মকে ভাল পাইছিলে, বা সকলোৱে ইছলাম ধৰ্মটো গ্ৰহণ কৰাটোৱে বিচাৰিছিলে। তেওঁ বহুত ধুনীয়া বীণা বজাইছিলে। তেওঁ নিজে বীণা বজাইছিলে যদিও তেওঁৰ ৰাজসভাৰ পৰা বহুতো সংগীতজ্ঞ, চিত্ৰকাৰ কাকো তেওঁ ৰাজসভাত ৰখা নাছিলে। তেওঁ সেই সকলোবিলাক নাইকিয়া কৰি দিছিলে, যিবিলাক আগৰ পৰা প্ৰচলন হৈ আহিছিলে সেইবিলাক তেওঁ নাইকিয়া কৰি দিছিলে, আমি পাম। তেওঁ মাক কোন হৈছে? মাক হৈছে মমতাজ, কিন্তু তেওঁ বেছিভাগ সময় নুৰজাহানৰ লগত আছিলে, মানে যিগৰাকী তেওঁৰ আইতাক হ'ব ন, সেই আইতাকৰ লগতে আছিলে, আৰু তেওঁৱে ডাঙৰ দীঘল কৰিছিলে। আৰু কোৱা হয় যে এই ঔৰংগজেবৰ সময়ত মোগল সাম্ৰাজ্যৰ শাসন শীৰ্ষ পৰ্যায় পাইছিল, মানে শ্বাহজাহানৰ দিনত বা জাহাংগীৰৰ দিনত যিখিনি উন্নয়ন হৈছিলে সেইখিনি একদম শীৰ্ষ পৰ্যায়লৈ লৈ গৈছিলে। তেওঁ অন্য ধৰ্মক ঘৃণা কৰি তেওঁ কি কৰিছিলে, যিবিলাক আগৰ মোগল কালত মন্দিৰ বনাইছিলে সেই মন্দিৰবোৰ ভাঙি পেলাইছিলে। যিবিলাক মন্দিৰক ভূমি দান দিয়া হৈছিলে সেই ভূমিবোৰ পুনৰ খালচ ভূমি অৰ্থাৎ চৰকাৰী ভূমি কৰি পেলাইছিলে। সেইকাৰণে বহুত তেওঁ বিদ্ৰোহৰ সন্মুখীন হৈছিলে। তেওঁৰ সময়ত জাটসকলে বিদ্ৰোহ কৰিছিলে, কাৰণ সেই সময়ত তেওঁ কেন্না কেশৱ মন্দিৰটো ভাঙি পেলাইছিলে, যিটো বীৰ সিং বুন্দেলাই বনাইছিলে। বীৰ সিং বুন্দেলা মানে জাহাংগীৰৰ এজন সেনাপতি আছিলে, যিজনে আকবৰৰ আটাইতকৈ প্ৰিয় আবু ফজলক হত্যা কৰিছিলে। সেই বীৰ সিং বুন্দেলাই বনাইছিলে, আৰু সেইটো ঔৰংগজেবে মতে মানে কথা মতে ভঙাই দিয়া হ'ল। তিনিজন ৰজাই তাৰ পৰা বিদ্ৰোহ কৰিছিলে। সেইকেইজন হৈছে গকুলা, ৰাজাৰাম আৰু চুৰামন। এই ৰাজাৰামৰ দিনত বিদ্ৰোহ মানে পুৰা তুংগত উঠিছিলে। তেওঁ কি কৰিছিলে, য'ত আকবৰৰ মকবৰা আছিলে ন, সেই মকবৰাটো ভাঙি খান্দি পেলাইছিলে, মানে খান্দি পেলাই তাত কিছুমান খৰি গোটাই জ্বলাই দিছিলে। ধৰক ইছলাম ধৰ্মৰ মতে কবৰ দিয়া হয়, কিন্তু হিন্দু ধৰ্মৰ মতে জ্বলাই দিয়া হয়। যে ৰাজাৰাজ আকবৰৰ মানে সেই কবৰটোতে পুনৰ জ্বলাই দিছিলে, সেইটো ইছলাম ধৰ্মৰ প্ৰতি অপমান হৈছিলে। শেষত বাৰু তেওঁ ৰাজাৰাজক মৃত্যুদণ্ড বিহে, কিন্তু মৃত্যুদণ্ড বিহিলেও সেই বিদ্ৰোহ মানে বহুত তুংগত উঠি গৈছিলে। মানে তেওঁ এইটো বুজাব কৈছিলে যে
তুমি ধৰ্মৰ প্ৰতি ইমান বেয়া ব্যৱহাৰ কৰিব নোৱাৰা, কাৰণ সকলো ধৰ্মৰ নিজৰ নিজৰ আছে, তুমি মন্দিৰ ভাঙি পেলাব নোৱাৰা, মানে এনেকুৱা ধৰণৰ কাৰণে বিদ্ৰোহ কৰিছিলে। আৰু ঔৰংগজেবে প্ৰথম নৰ্থ ইষ্ট আক্ৰমণ কৰিছিলে, মানে আমাৰ অসমৰ ফালে ফাৰ্ষ্ট তেওঁৱে আহিছিলে। আমি যিখন 17খন আহোমৰ লগত মোগলৰ 17খন যুদ্ধ হৈছিলে, সেই 17খন যুদ্ধ ধুনীয়াকৈ পঢ়িম, এটা বেলেগ ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াই দিম। সেই তেতিয়াৰ পৰা ঔৰংগজেবৰ সময়ৰ পৰা প্ৰথম অসমৰ বা নৰ্থ ইষ্টৰ ফালে আক্ৰমণ হৈছিলে। আমাৰ নৰ্থ ইষ্টৰ ফালে আহিছিলে মিৰ্জুমলা, আমি পাইছোঁ ন মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে। সেই হৈছিলে মিৰ্জুমলা ঔৰংজেবৰ এজনে সেনাপতি আছিলে। সময়ত অকল নৰ্থ ইষ্ট আক্ৰমণ কৰা নাছিলে, তেওঁ মানে সকলো ভাৰতখন মানে গোটেইখন তেওঁ নিজৰ অধীনলৈ নিয়াৰ ইচ্ছা কৰিছিলে। সেয়েহে তেওঁ দক্ষিণ ভাৰততো আক্ৰমণ কৰিছিলে। সেই সময়ত দক্ষিণ ভাৰতৰ ৰজা আছিলে শিৱাজী। দক্ষিণ ভাৰতত তেওঁ আক্ৰমণ কৰিছিলে 1657 চনত, আৰু ফাৰ্ষ্ট শিৱাজীৰ লগত তেতিয়া যুদ্ধ হৈছিলে, কিন্তু তেওঁ শিৱাজীৰ লগত জিকিব পৰা নাছিল। শেষত তেওঁৰ এজন সেনাপতি জয়সিঙক 1665 চনত দক্ষিণ ভাৰত জয় কৰিবলৈ পঠিয়ায়, আৰু দক্ষিণ ভাৰতৰ যিটো পুৰন্দৰ কিলা বুলি কিলা আছিলে, সেই কিলাটো বেৰি ধৰি পেলাই শিৱাজীৰ লগত এখন সন্ধি হয়, পুৰন্দৰ সন্ধি বুলি। আৰু সেই সন্ধি অনুসৰি শিৱাজীয়ে ঔৰংজেবৰ ৰাজসভালৈ আহিছিলে, কিন্তু ঔৰংজেবে তেওঁৰ লগত ভাল ব্যৱহাৰ কৰা নাছিলে, আৰু এনেকুৱা পৰ্যায় পাইছিলেগৈ যে তেওঁ তাতে বন্দী কৰি থৈছিলে। কিন্তু শিৱাজী বহুত মানে বিশ্বস্ত লোক আছিলে ন, বহুত বিদগ্ধ জ্ঞানী লোক আছিলে। তেওঁ দাড়ি চুলি বহাই মেলি এই ফল মূল নিয়া টুকুৰিত সোমাই পেলাই পলাই গুচি গৈছিলে। আৰু পলাই গুচি গৈ তেওঁ ভাবিছিলে যে ঔৰংজেবে তেওঁক কেলে ইমান বেয়া পায়। পাছত তেওঁ গম পালে যে এখন চুৰত, মোগলৰ বিজনেছৰ মেইন জেগা, মানে সেই চুৰত তেওঁ এবাৰ লুটপাট কৰিছিলে, সেইকাৰণে ঔৰংজেবে তেওঁক বহুত বেয়া পাইছিলে। কিন্তু তেওঁ কি কৰিলে, সেইটো গম পাই পেলাই পুনৰ চুৰত লুটপাট কৰিছিলে, আৰু সেইটোত মানে একদম ঔৰংজেবে বহুত বেছি বেয়া পাইছিলে, আৰু সেই গোটেই সৈন্যবাহিনী তেওঁ দক্ষিণ ভাৰতৰ ফালে লগাই দিছিলে। বাকীবোৰ মানে তেওঁ তেতিয়া এৰি দিছিলে, আৰু আহি পূৰা দক্ষিণ ভাৰতৰ ফালে গোটেই সৈন্যবাহিনীয়ে লগাই দিছিলে। আৰু তেওঁ দক্ষিণ ভাৰততে মানে বেছি সময় থাকিবলৈ, কিন্তু শিৱাজীক তেওঁ জিকিব পৰা নাছিলে। ইয়াৰ উপৰিও কি হ'ল, তেওঁৰ এজন পুতেক আকবৰ দ্বিতীয় ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে, তেওঁৰ ৰাজসিংহাসন লাগে বুলি বিদ্ৰোহ কৰিছিলে। বিদ্ৰোহ কৰি তেওঁ গুৰু তেগ বাহাদুৰ, মানে গুৰু তেগ বাহাদুৰৰ তাত শৰণ লৈছিলে, আৰু সেইকাৰণে গুৰু তেগ বাহাদুৰক ঔৰংগজেবে হত্যা কৰিছিলে। তেওঁক দুটা অপশ্যন দিছিলে, তুমি যদি ইছলাম ধৰ্ম গ্ৰহণ কৰা তোমাক হত্যা নকৰোঁ, বা তুমি নহ'লে মই তোমাক হত্যা কৰিম। তেতিয়া তেওঁ ক'লে যে মোক হত্যাই কৰা, মই ইছলাম ধৰ্ম গ্ৰহণ নকৰোঁ। তেনেকৈ গুৰু তেগ বাহাদুৰক হত্যা কৰিলে, আৰু সেই আকবৰ দ্বিতীয়ই আহি শিৱাজীৰ গুৰিত শৰণ ল'বলৈ আহিছিলে। কিন্তু তেতিয়ালৈ শিৱাজীৰ মৃত্যু হ'ল, তেওঁ আকস্মিকভাৱে মৃত্যু হ'ল। তেওঁৰ পুত্ৰ হলম্ভা তেতিয়া ৰজা হৈছিলে। হলম্ভাই তেওঁৰ পুতেকক আশ্ৰয় দিলে, আৰু সেইকাৰণে পুনৰ আকৌ তেওঁ দক্ষিণ ভাৰত আক্ৰমণ কৰিছিলে। দক্ষিণ ভাৰত আক্ৰমণ কৰি পুতেকক পালে তেওঁ লোহাৰ গৰম কৰি আকবৰ দ্বিতীয়ৰ চকুত সুমুৱাই দিলে, আৰু হলম্ভাকো বহুত শাস্তি দিলে। তেওঁৰ মানে এনেকুৱা হাতৰ ছাল আঁতৰাই দিছিলে, মানে তেনেকৈ শাস্তি দিছিলে। কিন্তু তেওঁ দক্ষিণ ভাৰত জিকিব পৰা নাছিলে, জিকিব নোৱাৰিলেও তেওঁ বহুত মানে দক্ষিণ ভাৰতৰ ফালে অত্যাচাৰ কৰিছিলে। মোগলৰ আগৰ পৰা চলি অহা কিছুমান নীতি নিয়ম নাইকিয়া কৰিছিলে। তাৰ ভিতৰতে জৰুকা দৰ্শন বন্ধ কৰিছিলে, আৰু যিবিলাক সভা সমিতি হৈছিলে সেই সভা সমিতিবিলাকত মহিলাই অংশগ্ৰহণ কৰিব পাৰিছিলে আগতে। সেই জৰুকা দৰ্শন অনুসৰি সেই মহিলাবিলাকে তাত অংশগ্ৰহণ কৰিব নোৱাৰা হ'ল। ইয়াৰ উপৰিও মানে এনেকুৱা ধৰক ৰজা ৰাণী ঘূৰি ফুৰে, বেলকনি বুলি ভাবক, বেলকনিত ৰজা ৰাণী ঘূৰি ফুৰে, আৰু জনসাধাৰণে তেওঁলোকক সমস্যাবিলাক ৰজা ৰাণীক কৈ থাকে। সেই তেনেকুৱাকেও আকবৰৰ দিনৰ পৰা ষ্টাৰ্ট হৈছিলে, কিন্তু সেইবিলাক তেওঁ বন্ধ কৰিছিলে। মানে তেওঁ জনসাধাৰণৰ সমস্যাবিলাক তেনেকৈ শুনাটো বন্ধ কৰি দিছিলে, বা মহিলাক সভাত অংশগ্ৰহণ কৰাটো বন্ধ কৰি দিছিলে। তুলাদান প্ৰথা নাইকিয়া কৰিছিলে। আমি তুলাদান প্ৰথাৰ বিষয়ে পাই আহিছোঁ, যিটো এফালে ৰজা বহি দিয়ে আৰু ইফালে তেওঁৰ সমান ধন সোণ দি দুখীয়া মানুহক দান কৰিছিলে। সেই তুলাদান প্ৰথা নাইকিয়া কৰিছিলে। সকলো সংগীতজ্ঞ ৰাজসভালৈ অহাত বাধা দিছিলে, আৰু সকলো চিত্ৰকৰকো ৰাজসভালৈ অহাত বাধা দিছিলে। মানে তেওঁৰ সময়ত সংগীত চিত্ৰ সকলোৰ বিকাশ মানে সেইখিনিতে স্তব্ধ হৈ গৈছিলে, সকলো পলাই গুচি গৈছিলে। সংগীতজ্ঞ চিত্ৰকৰ তাৰ পৰা মানে মোগলৰ ৰাজ্যৰ পৰা অন্যলৈ পলাই গুচি গৈছিলে। সেই সময়তে নৱৰোজ উৎসৱ পতা বন্ধ কৰিছিলে, যিটো দিল্লীৰ চুলতানৰ দিনৰ পৰা চলি আহিছিলে। মানে আমি গোলাম বংশৰ যে পাইছিলোঁ, সেই তেতিয়াৰ পৰাই চলি আহিছিলে, কিন্তু সেইটো তেওঁ বন্ধ কৰিছিলে। যিটো জজিয়া কৰ তেওঁ পুনৰ প্ৰচলন কৰিছিলে। জজিয়া কৰ হৈছে ইছলাম ধৰ্মৰ বাদে অন্য ধৰ্মৰ ওপৰত যিটো টেক্স লগোৱা হৈছিলে, সেই টেক্সটো বন্ধ হৈ গৈছিলে মাজতে। সেই টেক্সটো তেওঁ পুনৰ ষ্টাৰ্ট কৰিছিলে। এইটো সুধিব পাৰে দেই, উত্তৰ পূব আক্ৰমণ কৰিবলৈ পঠোৱা প্ৰথম ৰজা কোন আছিলে? ঔৰংগজেব। এইটো ইম্পৰ্টেণ্ট হয় দেই, এইটো আমি ভালকৈ পঢ়িম বাৰু। তেওঁৰ কেইটামান নিদৰ্শন, মানে তেওঁ কেইটামান বনাইছিলে বিবিকা মকবৰা, যিটো তাজমহলৰ ঘটীয়া নকল বুলি কোৱা হয়। তেওঁৰ পত্নী দিলৰাজ বানু, যাক ৰাজিয়া দুবানী বুলিও জনা যায়, তেওঁৰ সোঁৱৰণত বা তেওঁৰ স্মৃতিত বিবিকা মকবৰা বনাইছিলে, যিটো তাজমহলৰ নিচিনাই আছিলে দেখিবলৈ। এইটো ব্লেক তাজমহল বুলি কোৱা হয়। এইটো তাজমহলক কপি কৰি বনোৱা হৈছিলে কাৰণে এইটো তাজমহলৰ ঘটীয়া নকল বুলি কোৱা হয়, কিন্তু তাজমহলৰ নিচিনা সেইটো ধুনীয়া নাছিলে। তাৰ উপৰিও তেওঁ মতি মছজিদ নিৰ্মাণ কৰিছিলে। মতি মছজিদ লালকিল্লাৰ ভিতৰত আছে এটা সৰু মছজিদ, সেইটো মতি মছজিদ তেওঁ নিৰ্মাণ কৰিছিলে, আৰু তেওঁৰ দেউতাকেও এটা মতি মছজিদ নিৰ্মাণ কৰিছিলে, সেইটো আগ্ৰা কিলাৰ ভিতৰত আছে। তেওঁ ঔৰংগাবাদ চহৰখন নিৰ্মাণ কৰিছিলে, আৰু তাতে তেওঁ তম্বা
মকবৰা আছে। তেওঁৰ আত্মজীৱনীখনৰ নাম হ'ল আলমগিৰি। ঠিক আছে, আজিৰ ইম্পৰ্টেণ্টকেইটা এবাৰ চাই লওঁ। শাহজাহানে শাসন কৰিছিলে 1628 পৰা 1658 চনলৈকে। তেওঁৰ পত্নীৰ নাম আছিলে মমতাজ আৰু তেওঁৰ নাম দিছিলে মল্লিকাই জাহান। তেওঁৰ সৰুকালৰ নাম আছিলে খুৰম। তেওঁ তেতিয়াই দক্ষিণ ভাৰত জয় কৰিছিলে। দক্ষিণ ভাৰত জয় কৰাৰ পাছত তেওঁৰ নাম শাহজাহান হয়। সময়খিনি বিল্ডিঙৰ কাৰণে বহুত বিখ্যাত আছিলে, কাৰণে এই সময়ছোৱাক গল্ডেন পিৰিয়ড অফ বিল্ডিং বুলি কোৱা হয়। তেওঁৰ পত্নীৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰাইছিলে। এইটো বনাইছিলে উস্তাদ এহলাদ লাহোৰী আৰু ঈশা খানে। লালকিল্লা নিৰ্মাণ কৰাইছিল, যিটো দিল্লীত আছে। তাত দুটা সভাগৃহ আছে, যিকেইটাক দিবানী আম আৰু দিবানী খাজ বুলি কোৱা হয়। তাৰ সন্মুখৰ গেটখনৰ নাম হৈছে লাহোৰী গেট। তেওঁ জমা মছজিদ নিৰ্মাণ কৰাইছিলে 1644 চনত, যিটো দিল্লীত আছে আৰু সেইটো লালকিল্লাৰ পূৰা সন্মুখতে আছে। আগ্ৰাৰ কিলাৰ ভিতৰত তেওঁ মতি মছজিদ নিৰ্মাণ কৰিছিলে। শিখ গুৰু হৰি গোবিন্দৰ লগত বিবাদ হৈছিলে এটা চিকাৰৰ কাৰণে। তেওঁলোকৰ বিবাদ হৈছিলে। তেওঁৰ সময়ত আফগানিস্তানখন সম্পূৰ্ণ ভাৰতৰ পৰা পৃথক হৈ পৰিছিলে। তেওঁ আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী লৈ আহিছিলে। আগতে মোগলসকলৰ ৰাজধানী আগ্ৰাত আছিল আৰু তেওঁ দিল্লীলৈ স্থানান্তৰ কৰিছিলে। তেওঁ ময়ূৰ সিংহাসন নিৰ্মাণ কৰাইছিলে। তেওঁ জীৱিত কালতে দাৰা চিকুক দিল্লীৰ সিংহাসনৰ ৰজা হিচাপে ঘোষণা কৰিছিলে, কিন্তু দাৰা চিকুক ঔৰংজেবে হৰুৱাই দিল্লীৰ সিংহাসন দখল কৰে। দাৰা চিকুৱে গীতাক প্ৰথম ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে। ঔৰংগজেবে 1658 পৰা 1707লৈকে শাসন কৰিছিলে। তেওঁ এজন পুৰুষ শাসক বুলি কোৱা হয়। তেওঁ কোনো ধৰ্মক ভাল পোৱা নাছিলে। ইছলাম ধৰ্মৰ বাবে অন্য ধৰ্মক তেওঁ বহুত বেছি অপমান কৰিছিলে। তেওঁ দুবাৰ ৰাজ অভিষেক পাতিছিলে। এইটো বহুত ইম্পৰ্টেণ্ট হয়, কোনজন ৰজাই দুবাৰ ৰাজ অভিষেক পাতিছিলে। তেওঁ প্ৰথম দেউতাকক বন্দী কৰি 1658 চনত ৰাজসিংহাসনত বহিছিলে আৰু তাৰ পাছত 1659 চনত পুনৰ তেওঁ ককায়েকক হত্যা কৰি ৰাজসিংহাসনত বহিছিলে। তেওঁ নিজকে আলমগিৰি অৰ্থাৎ ঈশ্বৰৰ দূত বুলি কৈছিলে। তেওঁৰ সময়ত আগৰ পৰা চলি অহা কিছুমান নিয়ম নাইকিয়া কৰিছিলে। জাৰুকা দৰ্শন বন্ধ কৰিছিলে, তুলাদান প্ৰথা নাইকিয়া কৰিছিলে, সকলো সংগীতজ্ঞ আৰু চিত্ৰকৰক তেওঁ ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিলে, নৱৰোজ উৎসৱ পতা বন্ধ কৰি দিছিলে। কিন্তু তেওঁ জজিয়া কৰ যিটো বন্ধ হৈ আছিলে, সেই জজিয়া কৰ পুনৰ প্ৰচলন কৰিছিলে। তেওঁৰ পুতেক আকবৰ দ্বিতীয়ক শৰণ দিয়াৰ কাৰণে শিখ গুৰু টেগ বাহাদুৰক তেওঁ হত্যা কৰাইছিলে। কেইটামান নিদৰ্শন হৈছে বিবিকা মকবৰা, যিটো তেওঁৰ পত্নী দিলৰাজ বানু বা ৰাজিয়া দুবানীৰ স্মৃতিত বনাইছিলে। ইয়াৰ উপৰিও তেওঁ লালকিল্লাৰ ভিতৰত এটা মতি মছজিদ বনাইছিলে। তেওঁ ঔৰংগাবাদ চহৰখন নিৰ্মাণ কৰিছিলে আৰু তাতে তেওঁ তম্বা মৰখালি আছে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।